এইটো পৰীক্ষাই বইল সূত্ৰ প্ৰমাণিত কৰে। ইয়াৰ বাবে তোমাক লাগিব এটা 50 মিলিলিটাৰ নতুন প্লাষ্টিক চিৰিঞ্জ আৰু এটা বেলুন। প্ৰথমতে বেলুনটো কাটি লোৱা আৰু তাৰ পাছত অকণমানি বেলুন ফুলোৱা। বাকি থকা নলগা অংশ কাটি লবা। এতিয়া বেলুনটো চিৰিঞ্জৰ ভিতৰত সোমোৱা। মন কৰিবা যাতে বেলুনটো চিৰিঞ্জৰ ভিতৰত লৰচৰ কৰিব পাৰে। এতিয়া চিৰিঞ্জৰ ওপৰ ফুটাটো আঙুলিৰে বন্ধ কৰি পিষ্টনটো ভিতৰলৈ ঠেলি দিয়া। চোৱা, বেলুনৰ আকাৰ সৰু হৈ গৈছে। বাহিৰত বায়ুৰ চাপ বেছি কাৰণে বেলুনটো সৰু হৈ গৈছে। এতিয়া পিষ্টনটো বাহিৰলৈ টানা, দেখিবা আচৰিত ধৰণে বেলুনৰ আকাৰ ডাঙৰ হৈ গৈছে। কাৰণ পিষ্টনটো বাহিৰলৈ টানোতে বাহিৰৰ বায়ুৰ চাপ কমি গৈছে।